এতিয়া চৰকাৰী তেনেদৰে কৰ্মচাৰী হোৱাৰ লগে লগে কোনো ধৰণৰ সুবিধা এটা নাপায়। ধৰি লওক অৰুণোদয় আঁচনি নাই পোৱা, ফ্ৰীকৈ কোনো এটা ঘৰ তেনেকুৱা ধৰণৰ ইত্যাদি নাপায় যে তেওঁলোকে সেইখিনি কৰ্মচাৰী। কাৰণ কেলৈ চৰকাৰী যদি কোনোবা এজন কৰ্মচাৰী হয়, এগৰাকী কৰ্মচাৰী হয়, তেতিয়া তেওঁলোকে চৰকাৰী সুবিধাসমূহ নাপায়। এতিয়া অৰুণোদয় আঁচনিও পোৱা নাই বা যি তেওঁলোকে সেইখিনি সুবিধা পাব লাগে তেনেদৰে তেওঁলোকে বঞ্চিত হৈছে। কিন্তু তেওঁলোকৰ মাননি আগৰ যদি আমি চাওঁ যে হয় আপোনালোকৰ কিন্তু একেবাৰে নিজৰ ঘৰখন চলাব পৰাকৈ তেনেদৰে সামৰ্থ্য নহয়। তো এতিয়া কথাটো হ'ল কি, ভিডিঅ'ৰ থাম্বনেইলৰ টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে যে এই যি এককালীন 2 লাখকৈ টকা কেতিয়ালৈ দিব, কেতিয়া পাব। তেতিয়া অংগনবাদী কৰ্মী সহায়িকাসকল, ৰন্ধন কৰ্মীসকল, আশা কৰ্মীসকল, যদি আমি চাওঁ অৰুণোদয় আঁচনি নাপায়, চৰকাৰী কিবা এটা সুবিধা আহিলে নাপায়, যে কিয় তেওঁলোকে অংগনবাদীত তেওঁলোকে কৰ্মৰত, আশা কৰ্মীত কৰ্মৰত, ৰন্ধন কৰ্মীত কৰ্মৰত, তেওঁলোকে সেইখিনি সুবিধা নাপায়। তো তেওঁলোকে যিটো মাহেকমত পাইছে সেইখিনি সমস্যা হৈছে জানো? আৰু যি কি নহওক এই এককালীনটো কেতিয়ালৈ পাব, কি হ'ব নহ'ব, এইখিনি ক্ষেত্ৰত আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব কৈ আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক আৰু শেষলৈকে চাব বুলি আশা কৰিছোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া আমি যদি চাওঁ, এতিয়া অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত অৰুণোদয় আঁচনি দিব লাগে কৈ আছে এই অংগনবাদী কৰ্মী সহায়িকাসকল বা ৰন্ধন কৰ্মীসকল বা আশা কৰ্মীসকল, তেওঁলোকক কিন্তু এতিয়ালৈ দিয়া নাই। কিয় দিয়া নাই? যে তেওঁলোকে সেইখিনি চৰকাৰী কৰ্মচাৰী হোৱাৰ লগে লগে তাৰ বিপৰীতে তেওঁলোকে কিন্তু মাননি বৃদ্ধিৰ ক্ষেত্ৰত, অৰ্থাৎ আপোনালোকে মাননি বৃদ্ধিৰ ক্ষেত্ৰত এতিয়া আপোনালোকৰ যি বৃদ্ধি কৰি দিলে সেইখিনিও সামান্যতম, যিটো আপোনালোকে বিচাৰিছিলে তাকো তেওঁলোকে সেইখিনি দিয়া নাই বা আপোনালোকে পোৱা নাই। আৰু যিটো সেইখিনি দিলে এতিয়া আপোনালোকৰ সেইটোৱে কেতিয়াও ঘৰ একোখনকৈ নচলে। তো এতিয়া কথাটো হ'ল, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি জনাইছিলে যে এককালীনকৈ 2 লাখকৈ টকা দিয়াৰ ক্ষেত্ৰত, এককালীনকৈ 2 লাখকৈ টকা দিয়াৰ ক্ষেত্ৰত সেইখিনি অক্টোবৰতে দিয়াৰ কথা আছিলে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ কাৰ্যকৰী দিশে সেইখিনি আগবঢ়া নাই। কিন্তু কেতিয়ালৈ দিব? এতিয়া আমি যদি চাওঁ, অংগনবাদী কৰ্মী সহায়িকাসকল বা আশা কৰ্মী কোনোবা এগৰাকীসকল বা এই যি তেওঁলোকে সেইখিনি যি 2 লাখকৈ টকা দিব বুলি কৈছিলে, 2 লাখকৈ টকা দিয়াৰ ক্ষেত্ৰত তেওঁলোকক সেইখিনি কথা কৈছিলে, যদি দিয়ে তেনেহ'লে কিমানখিনি সুবিধা হ'ল হয় সেইখিনি এতিয়া আমি উপলব্ধি কৰিম। কাৰণ কেলৈ এতিয়া নতুন বছৰ আহিব বা বিহু কিবা এটা আহিব, তো সেইখিনি ক্ষেত্ৰত তেওঁলোকে তেওঁলোকৰ পৰিয়ালটো কিদৰে তেওঁলোকে আগুৱাই নিয়ে। কাৰণ কেলৈ এতিয়া চাওক, অংগনবাদী কৰ্মী সহায়িকাসকল বা আপোনালোকৰ কথাই কৈছোঁ, এইখিনি ক্ষেত্ৰত এতিয়া যি নিৰ্দিষ্ট সময়ত এটা আপোনালোকৰ কৰ্মস্থলীলৈ যায়, আকৌ নিৰ্দিষ্ট সময়ত আহে ঘৰখনৰ বাবে, সেইখিনি আপোনালোকে যোগাৰ কৰি দিব নোৱাৰে। এইখিনি ক্ষেত্ৰত বুজি উঠা উচিত বিভাগীয় কৰ্তৃপক্ষে। আপোনালোকৰ একোখনকৈ ঘৰ আছে, আপোনালোকৰ এটা পৰিয়াল আছে, তো এইখিনি কেনেদৰে চম্ভালিব পাৰি, তো এইখিনি ক্ষেত্ৰত বুজি উঠা উচিত। আৰু যিখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এককালীনকৈ 2 লাখকৈ টকা দিয়াৰ ক্ষেত্ৰত কৈছিলে, এইখিনি ধৰণৰ কোনো ধৰণৰ এতিয়ালৈকে কৰা নাই। কিন্তু অতি সোনকালে, যিহেতু এতিয়া 26 নিৰ্বাচন আহি আছে, আৰু এইখিনি ক্ষেত্ৰত যদি আমি চাওঁ, প্ৰত্যেকখন আঁচনিৰ ক্ষেত্ৰতে হওক বা যি যেনেদৰে নহওক, এতিয়া জানুৱাৰী নতুনকৈ এখন আঁচনি ৰূপায়ণ কৰাৰ কথা কৈছে, লাখপতি বাইদেউ সেইখিনি প্ৰায় জানুৱাৰীত সেইখিনি সকলোখিনি দি শেষেই হ'ব। অৰুণোদয় আঁচনি নতুন 1 তাৰিখে সেইখিনি ঘোষণা কৰাৰ কথা কৈছে। তো এনে ক্ষেত্ৰত এতিয়া আপোনালোকৰ এই যি 2 লাখকৈ টকা দিয়া যি অক্টোবৰতে দিব বুলি কৈছিলে, তো নিশ্চয় এতিয়া আপোনালোকৰ বাবে এইকেইদিনৰ ভিতৰতে ভাল খবৰ এটা ওলাব লাগে। কাৰণ কেলৈ এই যিসমূহ কাম যেনেদৰে কৰিছে, কাৰণ কেলৈ এতিয়া চাওক, আজি হৈছে 31 তাৰিখ, আজি এই বছৰৰ শেষটো দিন, অহা কাইলৈ পৰা আকৌ অৰুণোদয় আঁচনি বিশেষ ঘোষণা কৰাৰ কথা কৈছে। তো এতিয়া ধৰি লওক আপোনালোকৰ মাননি বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকে সেইখিনি বুজি নাপায় বা কি হয় কি নহয়, যে আপোনালোকৰ মাননি বৃদ্ধি ইমানখিনি হ'ল যে অৰুণোদয় আঁচনিটোৰ লগত যদি পালে হয় কিমানখিনি সুবিধা হয়, আপোনালোকে কামখিনি কিমানখিনি কৰিব লাগে। তো এতিয়া তেনেকুৱা ধৰণৰ কথা। মুঠৰ এককালীন এই যি 2 লাখকৈ টকা আপোনালোকৰ বাবে এটা যি সোনকালে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰি দিয়ে, তেনেহ'লে নিশ্চয় সকলোখিনি ভাল হ'ব। কিন্তু ভাল খবৰ ওলাবলৈ হ'লে জানুৱাৰী ফেব্ৰুৱাৰী, অৰ্থাৎ এই 2 মাহৰ ভিতৰতে ওলাব লাগিব। কাৰণ কেলৈ যদি আমি চাওঁ, ফেব্ৰুৱাৰীলৈকে সেইখিনি নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব, তো তেতিয়া সেইখিনি আৰু কাৰ্যকৰী দিশে আগ নেবাঢ়িব। তো এইকেইদিনৰ ভিতৰতে ওলাব, এটা ভাল খবৰ ওলাওক। 2 লাখকৈ টকা আপোনালোকে পাব লাগে। কাৰণ কেলৈ একোটা যদি চৰকাৰী কৰ্মচাৰী বুলি কৰ্মৰত বুলি তেনেদৰে আপোনালোকে সুবিধাই নাপায়, তেনেহ'লে পাব কি আপোনালোকে? নিশ্চয় আপোনালোকৰ সেইখিনি মাননি বৃদ্ধিৰ ক্ষেত্ৰত বুজা উচিত বিভাগীয় কৰ্তৃপক্ষত। বাৰু দেখা দিয়ক কি হয় কি নহয়। মুঠৰ ওপৰত দুখখিনি বুজিব লাগিব, কামখিনি অকল কৰালেই নহ'ব, কেনেদৰে আপোনালোকে কৰিছে সেইখিনি ক্ষেত্ৰত। তো দেখা যাওক কি হয় নহয়। তো কি আগন্তুক সময়ত খবৰ পোৱা যাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। নতুন খবৰ আহিলে নিশ্চয় জনাম।
তো চেনেলটোলৈ নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি ৰাখিব। অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে আজিলৈ মানে বাই।